স্কুলত জেই আৰু AESৰ বিপদ চৰকাৰৰ নতুন নিৰ্দেশনা আহিছে। শিক্ষক ছাত্ৰ সকলোৱে এই নিৰ্দেশনাৰ বিষয়ে জনাটো দৰকাৰ। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিত আমি আলোচনা কৰিম অসমৰ হাইলাকান্দি জিলাৰ শিক্ষা বিভাগৰ এটা অত্যন্ত জৰুৰী নটিফিকেশ্যন সম্বন্ধে। এই নটিফিকেশ্যনটো জাপানিজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ চিনড্ৰম অৰ্থাৎ জেই আৰু AES যি এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এক ডাঙৰ সংকট হৈ উঠিছে তাৰ বিষয়ে এই পত্ৰটি আহিছে। আৰু হাইলাকান্দি জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ কাৰ্যালয়ৰ পৰা এই চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এই নিৰ্দেশনাত কোৱা হৈছে যে সকলো স্কুলত মৰ্ণিং এছেম্বলিত অৰ্থাৎ ৰাতিপুৱা যি প্ৰাতঃসভা অনুষ্ঠিত হয় সেই প্ৰাতঃসভাত জেই আৰু AES সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব। ছাত্ৰ ছাত্ৰীক বুজাব লাগিব যে পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ, মহৰ কামোৰৰ পৰা কেনেকৈ তেওঁলোকে ৰক্ষা পাব পাৰে। এই বেমাৰৰ কিছু গুৰুত্বপূৰ্ণ লক্ষণৰ বিষয়েও এই পত্ৰটিত উল্লেখ কৰি দিছে। যদি কোনো ছাত্ৰৰ জ্বৰ হৈছে, উচ্চ জ্বৰ হৈছে, মূৰৰ বিষ হৈছে, হাত ভৰি কঁপিছে, বমি বমি লাগিছে বা লগা ভাৱ হৈছে, আৰু যদি ডিঙিত টানি ধৰিছে, ষ্টিফ নিক বুলি কৈছে, আৰু যদি চিজাৰ্ছ আহিছে অৰ্থাৎ তেওঁলোকে আমি সাধাৰণ ভাষাত যাক ফিট বুলি কয়, ফিট হৈ পৰি যায় বা পৰি গৈছে, বা তেওঁলোকৰ মেণ্টেল কণ্ডিশ্যনত যদি কিবা মনৰ অৱস্থাত যদি কিবা সলনি হৈছে অৰ্থাৎ তেওঁলোকে যদি কনফিউজনছ হৈছে, খেলি মেলি কৰি আছে, আৰু বা তেওঁলোকে যদি কমা পৰ্যন্ত পাবগৈ পাৰে, কমাত বেহুচ হৈ যাব পাৰে, তেনেধৰণৰ প্ৰব্লেম যদি তেওঁলোকে ফেচ কৰি আছে তেতিয়াহ'লে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ তেওঁলোকক তৎক্ষণাত লৈ যাব লাগে। আৰু স্কুলসমূহক বিশেষকৈ কোৱা হৈছে যে এই বিষয়ত কঠোৰভাৱে তেওঁলোকে যাতে নিয়মখিনি মানি চলে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষা তেওঁলোকে যাতে সৰ্বপ্ৰথম অগ্ৰাধিকাৰ দিয়ে বা দিব লাগে। গতিকে এইটো এটা মাত্ৰ নটিফিকেশ্যন নহয়, ই এটা সতৰ্কবাণী। সেয়ে শিক্ষকসকল সচেতন হওক, অভিভাৱকসকল সজাগ হওক আৰু ছাত্ৰ ছাত্ৰীসকলে নিজকে সুৰক্ষিত ৰাখিবলৈ সক্ষম হওক। সেই উদ্দেশ্যেৰে এই আদেশটি আমাৰ ইন্সপেক্টৰ অফ স্কুলছ হাইলাকান্দিৰ ফালৰ পৰা প্ৰচাৰ কৰা গৈছে, আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো হয় তেখেতে। গতিকে এই অৰ্ডাৰটি এলিমেণ্টাৰী লেভেলৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী লেভেললৈ সকলো বিদ্যালয়ৰ কাৰণে প্ৰযোজ্য হ'ব। গতিকে এইটো এক খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে ভিডিঅ'টি লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।